Hi friends, welcome back to my channel Lantrantro. বন্ধু বান্ধৱীসকল এট প্ৰেজেণ্ট যিমান আমাৰ জিটি আৰু পিজিটিৰ সিলেক্টেড কেণ্ডিডেট আছে তেওঁলোকৰ মনত এটাই কথা যে দাদা আমি কেতিয়া স্কুল পাম, আমি কেতিয়া স্কুললৈ যাব পাম। আৰু এই বিষয়ত মোৰ প্ৰিভিয়াছ ভিডিঅ'ৰ কমেণ্ট বক্সতো সদায় এটাই কোৱেশ্যন আহি থাকে যে দাদা আমাৰ স্কুল কেতিয়া আমি পাম, আমি স্কুল কেতিয়ালৈ যাব পাম। আৰু এটা কথা যে মই মোৰ প্ৰিভিয়াছ ভিডিঅ'ত আপোনালোকক অলৰেডি জনাইছোঁ যে 17 তাৰিখলৈকে আপোনালোকে এটলিষ্ট ৱেইট কৰক। 17 ডিচেম্বৰৰ ভিতৰত আপোনালোকে ডেফিনেটলি গুড নিউজটো পাই যাব আৰু আপোনাৰ প্লেচ অফ পোষ্টিঙো আপুনি পাই যাব। এই বিষয়ত মাজুলী ডিষ্ট্ৰিক্টৰ পৰা এটা নটিচ ওলাইছে। আগত আমি বলক নটিচটো অলপ চাই লওঁ, ইয়াৰ পাছত আমি বেলেগ ডিষ্ট্ৰিক্টত কিমান তাৰিখৰ ভিতৰত এই ধৰণৰ নটিচ ওলাব পাৰে আৰু আপুনি যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তাত কেতিয়া নটিচ ওলাব পাৰে এই বিষয়ত বিতংভাৱে আমি অলপ ডিছকাশ্যন কৰিম। বাট আগত বলক এই নটিচটো অলপ চাই লওঁ। অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল মাজুলী ইন পাৰ্চেন্স অফ দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP 71307 dated 30/10 as per the resolution of the district level committee DLC Majuli, it is hereby informed that the distribution of place of posting order for the postgraduate and graduate teacher of provincialized school under the inspector of school MDC Majuli is scheduled on 12/12/2025 11 AM onwards at the office of the inspector of school Majuli. So district level committee jikhon resolution আছে ইয়াৰ ওপৰত বেছ কৰি 12 তাৰিখত মাজুলী ডিষ্ট্ৰিক্টৰ প্লেচ অফ পোষ্টিং কৰা হ'ব। ঠিক আছে, মাজুলী ডিষ্ট্ৰিক্টৰ প্লেচ অফ পোষ্টিং কেতিয়া কৰা হ'ব? 12 তাৰিখত কৰা হ'ব। ইয়াৰ পাছত এইখন নটিচ কোনো কেণ্ডিডেটৰ কাৰণে ওলোৱা নাই। এইখন নটিচখন তেওঁলোকৰ অফিচ কপি হয় আৰু ইয়াত যদি আপোনালোকে চাই আৰু চাব পাৰিব ক'ত ক'ত এইবোৰ নটিচ পঠাইছে। ডিষ্ট্ৰিক্ট অফ দ্য ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী, এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু অফিচ ফাইল। চ' এইখন নটিচ কিন্তু কেণ্ডিডেটৰ কাৰণে নহয়, সেইকাৰণে কেণ্ডিডেটে 12 তাৰিখত মাজুলীত যাব নালাগে বা প্ৰতিখন IS স্কুল মানে অফিচত যেতিয়া এই ধৰণৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ ৰিজুলেশ্যনৰ পাছত যিটো মিটিংটো হ'ব বা ডিষ্ট্ৰিবিউশ্যন হ'ব টিচাৰৰ, তেতিয়া টিচাৰ যাব নালাগে ৰেছপেক্টিভ ডেটত IS অফিচত। তো এতিয়া কথা হৈছে মাজুলীত যেতিয়া 12 তাৰিখত অহা 12 তাৰিখত ডিষ্ট্ৰিবিউশ্যন হ'ব, প্লেচ অফ পোষ্টিং হ'ব টিচাৰৰ, তো বাকীকেইটা ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব? তো মই অলৰেডি আপোনালোকক কৈ থৈছোঁ যে 17 তাৰিখলৈকে আপোনালোকে ৱেইট কৰক। মই জানো এটা খবৰ পাই আপোনালোকক জনাইছোঁ যে 17 তাৰিখৰ ভিতৰত ওপৰৰ পৰা নটিচ আহিছে, সকলো ডিষ্ট্ৰিক্টৰ এইবোৰ কাম কমপ্লিট হৈ যাব লাগিব। আৰু মই যিটো ডেট দিছোঁ যে 22 তাৰিখৰ আগত, 22 তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ স্কুলত ভৰি দিব পাৰিব। এই বিষয়ত মই যিমানখিনি পাৰোঁ ইনফৰমেশ্যন কালেক্ট কৰিব ট্ৰাই কৰিছোঁ আৰু মই IS মেডামকো কল কৰিছিলোঁ। তো IS মেডামে মোক কৈছে যে আমি এট প্ৰেজেণ্ট যিসকলে PWD কেণ্ডিডেট তেওঁলোকৰ জইনিং হৈ আছে আৰু এই কেইদিনৰ ভিতৰতে আমি গোটেইকেইটা কাম শেষ কৰি আপোনালোকে নেক্সট মানে উইকত আপোনালোকে স্কুল যাব পাৰিব আৰু প্লেচ অফ পোষ্টিং আপোনালোকৰ কমপ্লিট হৈ যাব। ঠিক আছে, এইখন মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মেডামক সোধাত মেডামে জনাইছিলে। তো এতিয়া কথা হৈছে যে যেতিয়া 8 তাৰিখ 12 মাহত যেতিয়া আপোনালোকে ওপৰত ডেটটো চাব পাৰে, এইটো 8 তাৰিখৰ নটিচ আৰু 12 তাৰিখত মিটিংটো আছে, ডিষ্ট্ৰিবিউশ্যন হ'ব টিচাৰৰ, নিড বেজ ডিষ্ট্ৰিবিউশ্যন হ'ব। চ' আপোনালোকে হোপ কৰক যে 17 তাৰিখৰ আগত এইবোৰ হৈ যাব আৰু 22 তাৰিখৰ ভিতৰত আপোনালোকে স্কুল যাব পাৰিব। ঠিক আছে, এই বিষয়ত আপোনালোকৰ নিজৰ মনৰ কথা বা আপোনালোকে কিবা যদি ইনফৰমেশ্যন পাইছে, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, আপুনি যদি এট প্ৰেজেণ্ট ভিডিঅ'টো চাই আছে, আপুনি ভিডিঅ'টো চোৱাৰ লগে লগে এটলিষ্ট কমেণ্ট বক্সত জনাব যে আপুনি কোনটো ডিষ্ট্ৰিক্টত এই চাকৰিটো পাইছে, আপোনাৰ প্লেচ অফ পোষ্টিং কোনটো ডিষ্ট্ৰিক্টত। কাইণ্ডলি এইটো কমেণ্ট বক্সত জনাব আৰু আপডেট আপুনি নিজে একো পাইছে নেকি এই বিষয়তো জনাব।